হাই আপোনালোকক গুইজান ঘাটৰ পৰা মই আকৌ ওয়েলকাম কৰিছোঁ ভাস্কৰ ছাৰে। আমি বৰ্তমান গুইজান ঘাট পালোঁ। এইখিনি গুইজান নদী বুলি কয়, ব্ৰহ্মপুত্ৰই হয়। লুইতৰ এটা পাৰ আপোনাৰ খুঁটি হিচাপত পাৰ হৈছে ছাইড কাটি। গতিকে আপোনালোকক আকৌ গুইজানলৈ মই স্বাগতম জনাইছোঁ। প্ৰধানমন্ত্ৰী আমি গুইজান পালোহি। চাওক গুইজানৰ পৰিৱেশ, আৰু সেই আগলৈ দেখি আছে নদীখন আছে। যোৱাকালি আমি সেইফালে চিধা গৈছিলোঁ, সেইখন নদী দূৰলৈ আপুনি দেখি আছে। এতিয়া আমি অকণমান সোঁফালে ৰাস্তা দি গুইজানৰ ভিতৰৰ ফালে গৈ আছোঁ। এইখনে গুইজান। এইটো গুইজানৰ পূজা মণ্ডপ। যিহেতু ইয়াত বিহাৰী সম্প্ৰদায়ৰ মানুহ বেছি আছে, মই ভবা নাছিলোঁ, কাৰণ গুইজানখন মই এটা ভাবিছিলোঁ আমাৰ সেইফালৰ ঘাট চাপৰিবিলাকৰ নিচিনাই মিচিং মানুহৰ পৰিৱেশ এটা থাকিব, আপোনাৰ ধৰক পানী সোমাই থাকিব। কিন্তু ইয়াত আহি কিনে অকণমান পাণ্ডু যেন লাগিলে মোক গুৱাহাটীৰ পাণ্ডু ঘাটত। ইয়াত বিহাৰী মানুহ যথেষ্ট সংখ্যক আছে, অন্যান্য মানুহ আছে, আমাৰ মিচিং সম্প্ৰদায় অন্য মানুহ আছে। এইখনো আপোনাৰ চাপৰি খুঁটি এটা ব্ৰহ্মপুত্ৰ গুইজানৰ। আপুনি দেখিছে ইয়াত এটা টুৰিষ্ট লজো আছে। এইটো আপোনাৰ গভৰ্ণমেণ্টৰ টুৰিষ্ট লজ। এইটো গভৰ্ণমেণ্টৰ টুৰিষ্ট লজ। কেতিয়াবা আহিলে আপুনি ইয়াত থাকিব পাৰে। গতিকে নদীৰ পাৰত আপুনি এখন বাগান দেখিছে, বাগানেই বাগান। গতিকে নদীৰ পাৰতো আপুনি গুইজান ঘাটৰ ওচৰতো বাগান পাব। এয়া আপোনাৰ লেবাৰবিলাক পাত তুলিব গৈ আছে। এটা ধুনীয়া পৰিৱেশেদি আমি গৈ আছোঁ গুইজানলৈ। এইবিলাক নাও এতিয়া ৰিপেয়াৰিঙৰ কাৰণে থৈছে। ইয়াত কেইবাটাও ৰিজৰ্ট আছে। বনশ্ৰী বুলি আছে, ডিব্ৰু ছৈখোৱা, আৰু 3টামান ৰিজৰ্ট আছে। আপুনি আহিলে এই ৰিজৰ্ট চাব পাৰে। এইটো মোৰ সন্মুখত বনশ্ৰী এটা ৰিজৰ্ট, আপোনাৰ বহুত পুৰণা ৰিজৰ্ট, বহুত নাম কৰা ৰিজৰ্ট। ইয়াৰ যিজন বেনুদা বুলি ক'লে চবেই চিনি পায়, বহুত পুৰণা ৰিজৰ্ট। ইয়াত তেখেতে বহুত দিনৰ পৰা আছে। তেখেতে প্ৰকৃতিৰ লগত জড়িত, আৰু তেখেতক চবেই চিনি পায়। ইয়াত বিভিন্ন টুৰিষ্ট আহে। আপোনালোক আহি থাকিব পাৰিব বনশ্ৰীত, একদম ছৈখোৱা ঘাটৰ ওচৰত। ক্ষমা কৰিব, গুইজান ঘাটৰ ওচৰত। আৰু তাৰ অকণমান আগলৈ ডিব্ৰু ছৈখোৱা বুলি আছে, আৰু এটা নতুনকৈ খুলিছে। সন্মুখত এখন বাগান, তাৰ সন্মুখত এয়া আপোনাৰ গুইজান নদী। গতিকে এনেকুৱা এটা পৰিৱেশ ল'বলৈ আপোনালোকে সকলোৱে আহিব পাৰিব ইয়ালৈ। যিহেতু প্ৰথমবাৰৰ কাৰণে মই গুইজানখন এক্সপ্ল'ৰ কৰি আছোঁ, খুব ভাল লাগিছে। আৰু ইয়াত আপোনালোকক কৈছোঁৱেই অথনি মই, বিভিন্ন ধৰণৰ বোট আছে, য'ত নেকি আপুনি ফুৰিব পাৰে ঘণ্টা হিচাপত ভাড়া দি। আপোনাৰ 1500 টকা। আৰু পিকনিক ছিজনত এনেকুৱা বোট আছে য'ত নেকি বোলে তেওঁলোকে 3500 টকা লৈ গৈ আপোনাক চাপৰিত পিকনিক খোৱালৈ ৰাখি লৈ আহে। গতিকে আহক, গুইজানখন আপোনালোকে এক্সপ্ল'ৰ কৰক, আহি চাওক। ফেমিলি লৈ থাকিব পৰা কেইবাখনো ৰিজৰ্ট, বাগান আছে ওচৰত, আৰু নদী। গতিকে গুইজানত আপোনালোকক এটা চমু মই আভাস দিলোঁ। গুইজান ঘাটত আজি ৰাতিপুৱাই আমি আহিছিলোঁ। গতিকে এই গুইজান ঘাটৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা এটা সৰু ভিডিঅ' বহুত দিনৰ মূৰত আপোনালোকক ইউটিউবত দিলোঁ ভাস্কৰ ছাৰে। আপুনি আহি দেখিছে এইখন ৱাকিং কৰিব পাৰি ধুনীয়াকৈ, এটা নেচাৰেল বিউটি। বিশেষকৈ ভাল লাগিছে। বাগান এখন আছে, নদী এখন ডাঙৰ, খুঁটি এটা, গুইজান নদী বুলি কয়। গতিকে এইটো পৰিৱেশৰ পৰাই আপোনালোকক মই এই এপিছ'ডটো সামৰিছোঁ। আপোনালোকে কেতিয়াবা আহিব। মই যিখিনি এক্সপ্ল'ৰ কৰিলোঁ, চালোঁ, গুইজান ৰাস্তাৰে আহি এই ঘাটটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে আহক, ছিজনত ফুৰক ফেমিলিৰ সৈতে আহি। আৰু এই গুইজান ঘাটৰ পৰাই, পৰিৱেশৰ পৰাই মই আপোনালোকক বিদায় মাগিছোঁ। চাই থাকক ভাস্কৰ ছাৰ চেনেল, ছাবস্ক্ৰাইব কৰক, কাৰণ কিয় মই মাজে সময়ে বনাওঁ ছিজন আহিলে। গতিকে মোৰ ছাবস্ক্ৰাইব বহুত কম। আপোনালোকৰ মৰম চেনেহ পাই থাকিলে অলপ উৎসাহ পালে বনাম। গতিকে বিদায় মাগিছোঁ। বাই বাই, নমস্তে, জয় হিন্দ।